এতিয়া গিৰগাই সম্পৰ্কত যিটো স্পষ্টীকৰণ দিব লাগে সেইটোত যিসকলে লৈছিল তেওঁলোকেও স্পষ্টীকৰণ দিছে আৰু গৰু খুঁটিৰ যিটো কমিটি মাননীয় মুখ্যমন্ত্ৰীয়ে কৰি দিছিল তাৰ পদ্ম হাজৰিকা চেয়াৰমেন তেওঁ স্পষ্টীকৰণ দিছে, মাননীয় মুখ্যমন্ত্ৰীও দিছে। গতিকে বিভিন্ন সময়ত বিভিন্ন স্পষ্টীকৰণ ইতিমধ্যে ৰাইজৰ আগত তেওঁলোকে সেই কথাখিনি দাঙি ধৰিছে। গতিকে মই ভাবোঁ যিহেতু তেওঁলোকে স্পষ্টীকৰণ দিলে, গতিকে সেই সম্পৰ্কত তেওঁলোকৰ যিখিনি বক্তব্য সেই বক্তব্যখিনি এতিয়া ৰাইজৰ ওপৰতো নিৰ্ভৰ কৰিব। ৰাইজে কিভাৱে লয় কিভাৱে নলয় সেইখিনি ৰাইজে নিৰূপণ কৰিব। কিন্তু কথা হৈছে যে গিৰগাই যিখিনি আনিছিল বাহিৰৰ পৰা সেইখিনি যদি সেই সময়তেই অৱস্থা বেয়া হৈছিল বা সেইখিনি যদি সুস্বাস্থ্যৰ গিৰগাই নাছিল তেনেহ'লে সেইখিনি ল'ব নালাগিছিল, এইটো ৰিজেক্ট কৰিব লাগিছিল। আৰু যদি আনিছে, যদি তেওঁলোকে ভাবে যে গিৰগাইখিনি মানে ধৰক দুৰ্বল, তেনেহ'লে সবল কৰাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত যিখিনি ব্যৱস্থা আছিল এইখিনি কৰিলে বেয়া নাছিলে। কিন্তু যিহেতু গিৰগাইখিনি তেওঁলোকে যিধৰণে ধৰক ব্যৱস্থা ল'ব লাগিছিল, হয়তো সেইটো ব্যৱস্থা লোৱাত অপৰাগ হোৱাত হয়তো কোনোবা ৰাইজৰ প্ৰতিনিধিয়ে লৈছে। এতিয়া ৰাইজৰ প্ৰতিনিধিয়ে কিভাৱে লৈছে কেনেভাৱে লৈছে সেই কথাটো মই বিশেষভাৱে ক'ব নোৱাৰিম। কাৰণ এতিয়া গিৰগাইৰ যিটো দাম সেই দামৰ বেচিছত যদি কোনোবা বেলেগ যদি হিতাধিকাৰীয়ে দিব পাৰিলে তেন্তে দিলে ভাল আছিল, হিতাধিকাৰীয়ে পালে ভাল আছিলে। বা তেনেকুৱা যদি কোনোবাই ফাৰ্ম খুলিছে গৰুৰ ফাৰ্ম তেনেকুৱা ধৰণৰ দিলে বেয়া নাছিলে। কিন্তু এতিয়া সেই সম্পৰ্কত মই কম কি, যদি গিৰগাইৰ অৱস্থা একেবাৰেই বেয়া, যদি একেবাৰে মৃত্যুৰ মুখলৈ যদি সেই গিৰগাই যাবলগীয়া অৱস্থা হৈছিল, যদি ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁ দেখিছে যে নিলে গাইখিনিক ভাল কৰিব পাৰোঁ, সুস্বাস্থ্যৰ অধিকাৰী কৰিব পাৰোঁ আৰু তেনেকুৱা মনোভাৱ যদি এইটো লৈছিলে, মোৰ এই ক্ষেত্ৰত ক'বলগীয়া নাই। পশুপালকসকলেও এতিয়া ক্ষোভ প্ৰকাশ কৰিছে। ৰাজ্যৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত যিসকল লাগি আছিলে তেওঁলোকে ৰাজসাহায্য পোৱা নাই। গোহাল আছে, গোহালতো সেই গাইসমূহ দিয়া নগ'লে, কিন্তু জনপ্ৰতিনিধিৰ মাজত বিতৰণ কৰি ৰখাটো কিমান গ্ৰহণযোগ্য? নহয়, গিৰগাইৰ কথাটো সুকীয়া আৰু ৰাজসাহায্যটোৰ কথা সুকীয়া। এতিয়া ৰাজসাহায্য যদি তেনেধৰণে ৰাজসাহায্য পাইছিলে বা তেনেকুৱা ৰাজসাহায্য দিয়াৰ ব্যৱস্থা আছিল, তেনেধৰণৰ যদি ৰাজসাহায্য ময়ো ভাবোঁ যদি তেনেকুৱা ধৰণৰ যিখিনি দুগ্ধপালক আছিলে সেই দুগ্ধপালকসকলক যদি দিছে মোৰ ক'বলগীয়া নাই। তেনেকৈ যদি তেনেকুৱা ধৰণৰ ৰাজসাহায্য কোনোবা দুগ্ধপালকে পাইছে তেতিয়া মোৰ ক'বলগীয়া নাই। কিন্তু দুগ্ধপালকে যদি ৰাজসাহায্য পোৱা নাই তেতিয়া আমি ৰাইজৰ প্ৰতিনিধিখিনিয়ে তেনেধৰণৰ ৰাজসাহায্য আমি নলৈ যদি তেনে দুগ্ধপালকক দিলোহেঁতেন ভাল হ'লহেঁতেন, সেইটো ভাল কথা হ'লহেঁতেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।